কিমান সময় হৈছে ঠিক নাই হয়নি ওচৰত ভালমান দুদিনীয়া আছে নেকি বা কিন্তু এনেই পটকৈ সেইখিনি ক্ৰিয়া কৰিছেতো হয় নাই লগৰ বন্ধু কেইজনমান আৰু উদ্ধৱ বাহিৰ যাওক তাৰপিছত আকৌ গুচি এই যিটো মানে তাৰমানে এইটো দেখাবলৈ গৈছে যে ভক্তিটো আচলতে কি বস্তু এই ভগৱন্তত যেতিয়া বিক্ৰয় হয় তাৰপিছত আকৌ সেইখিনি সাধন কৰিব তাৰমানে সেইটো একেই যে আপোনাক মই অত্যন্ত ভাল পাওঁ আপুনি 4 দিনমান নাহিলে মোক কেনেকুৱা লাগে আজি হয়তো ফোন কৰিছোঁ বোলে হেৰি নহয় আজি কিমানো দেখা নাই কি হৈছে সেইবোৰ আমাৰ হয় সেইবোৰ এক প্ৰেমেই আচলতে আধ্যাত্মিক প্ৰেম একো দিয়া লোৱা নহ'লেও তাৰমানে আমি মোৰ কথা বতৰা পাতোঁ বা কিবা চৰ্চা যে কৰোঁ সেইটো কেইদিনমান নেদেখিলে বা কিবা হ'লে আমাৰ কি হ'ব সেইটো নাপায় কিন্তু তেনেকুৱা ধৰক সেইবিলাক ছেট কৰি মানে গৈ একদম উপনীত হৈ গ'ল নহয় তেওঁ আৰু ভগৱন্তও তেওঁক তেনেদৰে কথা বতৰা সোধে সকলোলৈকে যদি জটিল কথাত তেওঁকে পঠায় আকৌ হাতখনত ধৰি কৰি আনক যদি কওঁ আচলতে উৎসাহনা কৰিব সিমান পাই গ'ল হয় নাই তাৰমানে এক অভিন্ন আত্মা কিন্তু অসুবিধাটো কি হৈছে এতিয়া যে যাবলৈ কাৰণে তুমি যাবলৈ মন নকৰিলে মোকো লৈ সেইটো তাৰমানে যিটো আমাক গুৰু বস্তুৱে দেখুৱাইছে তাৰমানে এইবিলাক কিয় যে আমি যে হিয়ালিকৈ তুমি ঠাণ্ডা বা গুৰু এইবোৰ চৰিত পুথিটো আছে সেই কাহিনীবিলাক আমালোকে ভকতে কয় চব নাই পঠাব বাৰু ক'তো এদিন কোনোবা এজন ভকতে কৈছিলে যে লুইটত গৈ থাকোঁতে মানে এঠাইত খুব মানে হেৰি কৰিছে কন্দা কটা কৰিছে সেইটো আপুনিয়ে কৈছিলে হয় নাই যে হেৰি মৰাই মৰাৰ কাৰণে কান্দিছে মৰাটো মৰিলে জীয়াই মৰাৰ কাৰণে কান্দিছে জীয়াটো মৰিলে মৰাবোৰ বেয়া বেয়া কান্দিছিল তাৰপিছতে আৰু এই তেতিয়া আমিও বুলি এনেকৈ বস্তুটো লিংকটো হেৰাই গৈছে কিন্তু মনৰ মাৰি চৰণহী লাগো গীতটো তেওঁৰ প্ৰথম বৰগীত বুলি কৈছে কিন্তু তেতিয়া বৰাবোৰ আমিও অলপ কন্দা হওক সেই বুলি কৈছে তাৰমানে এইটো ক'বলৈ কৈছে যে আকৌ সেই একেটা হেৰিকে অলপ চাব বৰাৰ গুৰুৱে মুখখন মেলিলেই গম পায় যে তেওঁ কি ক'ব খুজিছে সেইটো আহি পিনি ৰিপৰ্ট কৰিলে হয় নহয় যে বা কৃপালুগুৰুৰ কথাটো এনেকুৱা আহে এজন ঢুকাইছে যেনিবা মানে এইটো ক'লে মানে মৰা আৰু জীয়া তেতিয়াহ'লে আমি অলপ সদায় হওক মনৰ মাৰি চৰণহী লাগো কি তাৰমানে ঈশ্বৰমুখী এক প্ৰাৰ্থনা এটা গীত আমাক দি থৈ যায় এনেকৈ কান্দি যাওঁ এনেকৈ হাঁহি যাওঁ হয় নহয় তাৰমানে আমাক যে কৈছে যে মুখে আৰু মুখে সেইটোলৈ আমি যাত্ৰাটো কৰি আমি এতিয়া অলপ আগতে যে আপুনি ক'লে যে সন্তৰ সময়ত কি আলোচনা কোনটো ব্ৰেণ্ডৰ গাড়ী কিমান দাম সেইবোৰ হয় ভাগৱতত তেনেকুৱা কথা আছে যে সেইটোৱে বিপৰীত মানে মোক আকৌ চব কথাবোৰ নিৰাশা হয় ঈশ্বৰ কৃষ্ণ সেইজনৰ সন্মুখ হ'ব যিজনে আশা পিঠি দিছে গতিকে দৰ্শন অনুভৱ কৰা তুমি আগবাঢ়ি গৈ থাকা আমিনো ইয়াত এতিয়া কি পাতিছোঁ হয় সেয়া গুৰু মানে বাক্যময় মূৰ্তি ভাগি লৈ তেওঁকে আধাৰ কৰি আমি ভক্তিৰ জখলাডালত বগাব খুজিছোঁ নোৱাৰিবা তাৰমানে তেওঁ কান্দাই তুমি অপাৰ সমুদ্ৰত কেনেকৈ সেইবোৰ যে আমাক নিচান দিছে গুৰু ভৈলা তাঁতৰ কৰ্ণধাৰ কৃষ্ণ ভৈলা অনুকূল বায়ু তথাপি নতৰে খেদ ভোগা তুমি দুখ কৰা যে তোমাক পাব পৰা নাই সেইটোৱে মোক দুখ সেই প্ৰভু অকণমান কৃপা কৰাইছোঁ হয় নহয় তাৰপৰা ক'ৰবাত আকৌ সেইটো অভিমান কৰিছে তুমিনো মোক অকণমান ল'লে কি হানি হয় বাৰু তোমাৰ এই ইমান বিশ্ব ব্ৰহ্মাণ্ডখণ্ডৰ তুমি মালিক তুমি মোক অকণমান দাস কৰি ল'ব নোৱাৰানে সেইটো অভিমান জানো তুমি ভয় কৰিছা তাৰমানে কিজানি তুমি মোক বৈশ্য হ'ব লাগে সেই প্ৰভু সেই কণ নালাগে তোমাৰ ভকতৰ লগতে মোক ৰাখিবাচোন এই মান অভিমান
নিন্দা এইবোৰ কৰি কৰি তুমি আগবাঢ়ি গৈ থাকা তাৰ ওচৰত তাৰমানে মই আটাইতকৈ ভাল পোৱা নাই সেইজনৰ ওচৰলৈ কিন্তু এনেকৈ যাব লাগিব গুৰুৱে কৈছে হয় নহয় অঁ ভকতে ক'লে যে দীপক ব্ৰহ্মই ক'লে বৰ ভাল লাগে দেই তথাপি সেইটো মানে সেইবোৰ অৱদান তাৰমানে এনেকুৱা বস্তু মনটোৱে মেইন কিন্তু এতিয়া ধৰক কৰ্মপথে ভকতৰ ত্যাগটো বেছি হৈ উপাসনা কৰা কৰ্ণপক্ষত ৰাজ্যিক ইন্দ্ৰিয় ইন্দ্ৰিয়লৈ আমি যি শব্দ কৈছে আমাৰ কৰ্ণে সোমাইছে কিন্তু হৃদয়খন এনেকুৱা বস্তু সেইখন হৃদয়ৰ চাবি কেৱল নিজৰ কথা থাকে আপোনাৰ হৃদয়খন চাবি খুলি মই এটা সোমাব নোৱাৰোঁ মানে আপুনি হৃদয়ত আপুনি নিজে খুলি তাক স্থান দিব লাগিব শব্দকেইটা ক্লিয়াৰ হৈ তেতিয়াহে আকৌ দুবাৰ সেইটো নিজৰ প্ৰাৰ্থনা এটা গালে এতিয়া তেখেতৰ প্ৰাৰ্থনাটোৰ পৰা সম্বাদ দি পেলাই আমাৰ হৃদয়ত আমি নিজে খুলি ভৰাই দিলেহে স্থান পাব আমি এতিয়া লগতে গাই দিলে এই মনটো লগাই দিব সেইটো এটা সৰু কথা নহয় মতি অনুসাৰে আমাৰ হ'ল যে যাৰ জানো মতি যিহেতু ক'লে কৃষ্ণদেৱ উদ্ধৱ আগত বা কিন্তু সুধিছে নহয় যে বিভিন্ন যে মতানৈক্য কি এতিয়া মই ভাবোঁ যে কোনো কথাটো যে এজন ঈশ্বৰ অপ্ৰাসংগিকভাৱে কথাটো ক'লে তাৰ আচলতে ছুটিটো গৈ নাযায় এনেকৈ কৈছে যাৰ জন্মমতি কেনেকুৱা কেনেকুৱা মত চব যদি শিক্ষক এজন হয়